লৰিছা কিচেনলৈ স্বাগতম। আশা কৰো সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল সয়াবিনে দি আৰু কণী দি এটা তৰকাৰী। সয়াবিন দি কণী দি তৰকাৰীটো কেনেদৰে বনাইছো আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইক দিব। এই তৰকাৰীটো বনাই দেখাই দিম আজি। সয়াবিনৰ তৰকাৰী বনাবৰ কাৰণে মই এইফালে অলপখিনি সয়াবিন ল'লোঁ। এই 50 গ্ৰামৰ নিচিনা, 50 গ্ৰামতকৈ কমি আছে। এইখিনি আধা ঘণ্টামান তিয়াই থৈছিলোঁ। তিয়াই ভালদৰে ধুই ল'লোঁ। আৰু এইফালে 8টা কণী লৈছোঁ, 4টা কণী লৈছোঁ। 4টা কণী এনেদৰে সিজাই বাকলি গুচাই 8টা ভাগত ভাগ কৰি ল'লোঁ। এনেদৰে মাজেদি ফালি দিছোঁ। সেনে গেছত কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ মিঠাতেল। দিলোঁ এটা দালচেনি টুকুৰা আৰু এটা তেজপাত টুকুৰা কৰি দিলোঁ। এতিয়া দি আছে এটা ডাঙৰ চাই পিঁয়াজ, এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। পিঁয়াজখিনি এতিয়া অলপ টাইম ভাজি লওঁ। অলপ ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ আদা নহৰু একেলগত মিক্স কৰি ল'লোঁ। এইখিনি অলপ তেলত ভাজি লৈ আছোঁ। এতিয়া দি আছে ইয়াতে মছলা, 1 চামুচ হালধি গুড়ি, 1 চামুচ জলকীয়া গুড়ি আৰু দি আছোঁ 1 চামুচ জিৰা গুড়ি। মছলাখিনি অলপ ভাজি লওঁ। মছলাখিনি অলপ টাইম এনেদৰে ভাজি ল'লোঁ আৰু এতিয়া দি আছে ইয়াতে অলপখিনি পানী। দি আছোঁ সোৱাদ অনুসৰি 1 চামুচমান নিমখ। নিমখখিনিও ভালদৰে মিক্স কৰি দি আছোঁ। আৰু এতিয়া দি আছে ইয়াতে সয়াবিনখিনি। সয়াবিনখিনি প্ৰথমতে অলপ মছলাৰ লগত অলপ টাইম ভাজি লওঁ। সয়াবিনখিনি অলপ টাইম ভাজি ল'লোঁ মছলাৰ লগত। আৰু এতিয়া দি আছে ইয়াতে পানী। এতিয়া দি আছে এয়া কণী পিচকেইটা এনেদৰে গোটেইকেইটা দি দিম। গুটিকেইটা কণী পিচ দি দিলোঁ। আৰু ইয়াতে দি আছোঁ অলপখিনি গৰম মছলা গুড়ি, ওপৰত দি আছোঁ অলপখিনি চেণ্ট হ'বৰ কাৰণে। অলপ লৰাই দিলোঁ এতিয়া। ঢাকি দিলোঁ 5 মিনিটৰ কাৰণে। আহিলোঁ 5 মিনিট পিছত। এয়া দেখা পাইছে সয়াবিন দি আৰু কণী দি তৰকাৰীটো হৈ গৈছে। আৰু এতিয়া তৰকাৰীটো নমাই দিম। দেখাতে বুজা গৈছে কিমানখিনি লোভনীয় হৈছে তৰকাৰীটো। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপিখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম। থেংক ইউ।